कोई सपनों के लिए अपनों से दूर है और कोई अपनों के लिए सपनों से दूर है। এই কথাষাৰ হয়তো আপোনালোকে শুনি পাইছে। এই কথাষাৰ বহুত কিছুমান অৰ্থ আছে। হেল্ল' এভৰিৱান, মই তনুজ চুতীয়া এটা ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ মাজত আহিছোঁ। বৰ্তমান ঘৰমুখী যাত্ৰা, ঘৰমুখী গাড়ীত গৈ আছোঁ বৰ্তমান। নিয়াৰবাত এতিয়া 1 বাজি পাৰ হৈছে। একচুৱেলি মেটাৰ নকৰে, কিন্তু এই যাত্ৰা যিটো চলিছে এইটো ঘৰমুখী নহয়, জীৱন বনোৱাৰ এটা যাত্ৰা। আৰু এই যাত্ৰাত মোৰ লগত আছে এজন 50+ এজৰ এজন ডেকা ল'ৰা। সেই ডেকা ল'ৰাজনৰ লগত থাকি মই নিজকে আৰু ডেকা অনুভৱ কৰোঁ, কাৰণ কি আপোনালোকে গম পায় মই প্ৰায়ে কৈ থাকোঁ এটা কথা, মই 70 বছৰ 60 বছৰ বয়সৰ ডেকা মানুহ দেখিছোঁ, মই 25 বছৰ 20 বছৰ মানুহৰ বয়সত মই বুঢ়া মানুহো দেখিছোঁ। মই নাজানো এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে, মই নাজানো এই ভিডিঅ'টো আপুনি চাইছে নে নাই চোৱা। এই ভিডিঅ'টো হয়তো আপুনি ৰাতিপুৱা পাইছে, এই ভিডিঅ'টো হয়তো ৰাতি চাইছে, মেটাৰ নকৰে একচুৱেলি। কিন্তু মেছেজটো এইটোৱে যে চাওক, ৰিয়াঞ্চৰ যাত্ৰা আৰম্ভ কৰিছিলে 1 বছৰ আগত। আজিৰ ডেটত সুন্দৰ বেয়াউট আছে, আজিৰ ডেটত সকলো আছে, কিন্তু ভাগৰ আমাৰো লাগে, আৰাম আমাৰো কৰিবলৈ মন যায়, টোপনি আমাৰো লাগে, সকলো আছে একচুৱেলি। তথাপিও তাতকৈ ডাঙৰ জীৱন গঢ়াৰ যিটো জীৱনটো সপোনটো বাস্তৱ কৰাৰ যিটো যাত্ৰা, সেইটোতকৈ ডাঙৰ টোপনিটো হ'ব নোৱাৰে। মোৰ ঘৰৰ প্ৰয়োজনীয়, মোৰ ফেমিলিৰ যিখিনি নিডছ, সেইখিনিতকৈ ডাঙৰ মোৰ টোপনিটো হ'ব নোৱাৰে। সেই বুলি ভাবি কিনে ষ্টিল জাৰ্ণিত আছোঁ। এনেকুৱা নহয় যে আজি ভিডিঅ'টো বনাইছোঁ আজিহে আছোঁ মই। এই জাৰ্ণিটো আপোনালোকে জানে, বহুতে গম পায়। যোৱাকালি ৰাতি 12টা বজাত আছিলোঁ মই যোৰহাটত। আজি ৰাতি 1টা বজাত মই এতিয়া বৰ্তমান আছোঁ ডিগবৈত। কোনো মেটাৰ নকৰে, ঘৰ গৈ কেইটা বজাত পাম মেটাৰ নকৰে। কিন্তু চাওক, আপুনি এই বিজনেছটোক লৈ কিমান চিৰিয়াছলি লৈছে, কেনেকৈ ভাবিছে মই নাজানো, কিন্তু আপোনালোকে এটা বস্তু জানিবলৈ চেষ্টা কৰিব, বুজিবলৈ চেষ্টা কৰিব, ইয়ৰ এফৰ্টছ আৰ ৰিৱাৰ্ডেড, ৰাইট? আপুনি কিমান এফৰ্ট লগাব সেইটোৰ ওপৰতে আপোনাৰ ৰিজাল্টটো ওলাব, ৰাইট? চ' কথাটো যি কি নহওক, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কৈছোঁ মিছন কৰ্ডিলিয়া ক্ৰুজ লৈছে। মিছন কৰ্ডিলিয়া ক্ৰুজটো কিমান আপুনি অন্তৰৰ পৰা লৈছে নাজানো। এই জীৱনটোত যদি আপুনি এবাৰ মিছন কৰ্ডিলিয়া যায়, হয়তো সঁচাকৈ উপভোগ কৰিব পাৰিব এটা বেলেগ ধৰণৰ লাইফষ্টাইল। আপোনালোকে গম পাইছে তাৰ যাত্ৰা চলি আছে। আজি বৰ্তমান দিনজোৰা কাৰ্যসূচীক আমি ল'লোঁ, বিভিন্ন জেগাত প্ৰগ্ৰেম কৰিলোঁ, নিয়াৰবাত 8-10টা আইডি উঠাই আনিছোঁ। কিন্তু কথাটো হ'ল কি, চাওক, এতিয়া যিহেতু আমি এতিয়া আৰামৰ সময় নহয়, এতিয়া সময় হৈছে কষ্টৰ কৰাৰ সময়, ৰাইট? চ' সকলোকে পুনৰ কৈছোঁ যে ভিডিঅ'টোৰ পৰা এটা মেছেজ লওক যে আমি যদি এইটো কৰিব পাৰোঁ, ডেফিনেটলি আপুনিও কৰিব পাৰিব। ঠাণ্ডা আমাৰো লাগে, ভাগৰ আমাৰো লাগে, ভোক আমাৰো লাগে, কি খাইছোঁ নাজানো, কিন্তু জীৱনত আটাইতকৈ ডাঙৰ ডাঙৰ কিছুমান কাম এতিয়াও কৰিবলৈ বহুত বাকী আছে। সেই সপোনবিলাক, আধৰুৱা সপোনবিলাক পূৰণ কৰাৰ এই যাত্ৰা, এইবাৰ যাত্ৰা, এই কাহিনী যিটো লিখি আছোঁ, এই কাহিনী অকল পইচা কমোৱাৰ কাহিনী নহয়। এইবাৰ কাহিনী হ'ব সাহসৰ, এই কাহিনী হ'ব বিশ্বাসৰ, এই কাহিনী হ'ব সপোন বাস্তৱ কৰাৰ। বহুত বহুত ধন্যবাদ। সকলোৱে ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ, আৰু চাই কিনে এটা মেছেজ ল'ব বুলি আশা কৰিছোঁ। জয় জয় ৰিয়াঞ্চ, হৰ ঘৰ ৰিয়াঞ্চ, ফ্ৰম ৰূপক গগৈ এণ্ড তনুজ চুতীয়া। গুড নাইট।